আজি বৰকৈ তোমালৈ মনত পৰিছে জুবিন দা। ভবা নাছিলো এনেকুৱা এটা দিন আহিব য'ত তোমাৰ বাবে ন্যায় বিচাৰি আমি হাহাকাৰ কৰি ফুৰিব লাগিব। চৌপাশে কেৱল জাষ্টিছ ফৰ জুবিন। ভবা নাছিলো এনেকুৱা এটা সময় কেতিয়াবা আহি পৰিব। যদি অনতিপলমে তোমাক আমি ন্যায় দিব নোৱাৰোঁ, তেন্তে ই কেৱল দুখৰ বা লাজৰ বিষয়েই নহয়, অসমীয়া জাতিটোৰ বাবে চিৰকালৰ বাবে ৰৈ যোৱা এক বিফলতাৰ চিন হিচাপে ৰৈ যাব। মনটোৱে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আৰু এতিয়া নাই, আৰু জুবিন গাৰ্গক যে কোনোবাই মাৰিবও পাৰে, সেই কথা ভাবিলেতো আৰু চকু কপালত উঠে। কিন্তু ইমানৰ পিছতো আমি জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি হাবাথুৰি খাবলগীয়া হৈ আছে। এক অবাস্তৱ যেন লগা কথা যদিও ইয়েই সত্য। এনেকুৱা সময়বোৰতে আমাক দৰকাৰ হয় তোমাক, এনেকুৱা সময়তে আমাক প্ৰয়োজন হয় জুবিন গাৰ্গ নামৰ সত্তাটোৰ। অতি দুখেৰে ক'বলগীয়া হৈ আছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবেও আমাক জুবিন গাৰ্গৰেই প্ৰয়োজন হৈ আছে। আজি তুমি থকাহেঁতেন হয়তো সাধাৰণ মানুহে ক'ব নোৱাৰা কথাবোৰ এটা ধমক মাৰি ৰজাঘৰীয়াৰ কাণত পেলালাহেঁতেন। অন্তৰখনে বৰকৈ কান্দিছে যেতিয়া কান্দি কান্দি চকু পানী শুকাই যোৱা চকুকেইটাৰে গৰিমা বৌয়ে জুবিন দাৰ ন্যায় বিচাৰিবলগীয়া হৈছে। কিন্তু যেনেকৈ তুমি কৈছিলা যে মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, ঠিক তেনেদৰে আমিও ভাগৰি পৰা নাই। তোমাক ন্যায় নিদিয়ালৈকে আমি শান্ত হৈ নাথাকোঁ, আৰু আমাৰ বিশ্বাস আছে প্ৰশাসনৰ ওপৰত যে তেওঁলোকে নিশ্চয় আমাৰ জুবিন দাক ন্যায় দিব। সেয়েহে আহক সকলোৱে জাষ্টিছ ফৰ জুবিন লিখি সকলো সামাজিক মাধ্যমত বিয়পাই পেলাওক।